সাংবাদিক বন্ধুসকল, আজি আমি এক বিশেষ কাৰণত এই সংবাদ মেলখন দিবলৈ আৰম্ভ কৰিছোঁ। আমাৰ মাজত আছে আম আদমি পাৰ্টিৰ অসমৰ সভাপতি মহোদয় ডক্টৰ ভৱেন চৌধুৰী ডাঙৰীয়া আৰু আমাৰ আম আদমি পাৰ্টিৰ ৰাজ্যিক পেনেলিষ্ট মিডিয়া পেনেলিষ্ট নীলমণি শইকীয়া ডাঙৰীয়া আৰু মই হেমন্ত ফুকন ছাৰ। আজি বিশেষ কাৰণত 1 এপ্ৰিল আপোনালোকক নিমন্ত্ৰণ জনালোঁ। মোদী চৰকাৰে ঔষধৰ দাম আজিৰ পৰা বঢ়াইছে। 923 বিধ ঔষধৰ দাম বঢ়াইছে আৰু বঢ়াইছে ঔষধৰ দাম, জীৱনদায়িনী ঔষধসমূহৰ দাম 20 পৰা 80% বৃদ্ধি কৰা হৈছে ঔষধবিলাকৰ দাম। আৰু ইয়াৰ লগত জড়িত আছে ইলেক্ট্ৰেল বণ্ড, যিটোক কেইদিনমান আগতে উচ্চতম ন্যায়ালয়ে বেআইনী বুলি ঘোষণা কৰিছিল। মোদী চৰকাৰে ডকা হকা দি জোৰ জবৰদস্তি এই ফাৰ্মা কোম্পানীসমূহৰ পৰা নিৰ্বাচনী বণ্ডৰ জৰিয়তে শ কোটি টকা সংগ্ৰহ কৰিছিল আৰু তাৰ পাছতেই আজিৰ পৰা 1 এপ্ৰিলৰ পৰা ঔষধসমূহৰ দাম 20 পৰা 80% জীৱনদায়িনী ঔষধসমূহৰ দাম বৃদ্ধি কৰা হৈছে। এইটো মোদীৰ 140 কোটি জনগণৰ প্ৰতি এপ্ৰিল ফুল নহয়, সঁচাকৈ আমাক ফুল বনাইছে। তেওঁ সঁচাকৈ আমাক ফুল বনাইছে, কাৰণ এই অবৈধ ইলেক্ট্ৰেল বণ্ড তেওঁ এনেকৈ সংগ্ৰহ কৰিছে যে এই কোম্পানীসমূহে ঔষধৰ দাম বৃদ্ধি কৰিবলৈ বাধ্য হৈছে। তাৰ ফল ভোগ কৰিব এতিয়া আমাৰ সাধাৰণ জনসাধাৰণে। মই কেইটামান উদাহৰণ দিছোঁ। ৰেড্ডিছ, চিপলা, ছান ফাৰ্মা, জাইডাছ, কেডিলা, টৰেণ্ট ইত্যাদি এই ঔষধৰ কোম্পানীসমূহে বিজেপিক ডনেশ্যন দিছে। এনেধৰণে টৰেণ্টে দিছে 61 কোটি টকা, চিপ্লাই 38 কোটি টকা আৰু জাইডাছে 18 কোটি টকা। এইখিনি মাত্ৰ আপোনালোকক মই এক্সাম্পল হিচাপে দিলোঁ। যি ক্ষেত্ৰত স্বাস্থ্য সেৱা ভাৰতৰ জনগণে বিনামূলীয়াকৈ পাব লাগিছিল, সেই ক্ষেত্ৰত মোদী ডাঙৰীয়াই এতিয়া জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি কৰি ৰাইজক হলঠেকত পেলাইছে। আম আদমি পাৰ্টীয়ে আমাৰ দিল্লীত অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ চৰকাৰ আৰু পাঞ্জাৱত ভগৱন্ত মান ডাঙৰীয়াৰ চৰকাৰে সম্পূৰ্ণ বিনামূলীয়া স্বাস্থ্য ৰাইজক আগবঢ়াইছে। তাত অকল ঔষধেই ফ্ৰী নহয়, সকলো ধৰণৰ পৰীক্ষা নিৰীক্ষা, ডাক্তৰে যি চাব তাৰ ফিজ, আৰু অস্ত্ৰোপচাৰ কৰিব লাগিলে, হস্পিটেলত ভৰ্তি হ'ব লাগিলে এই সকলো পইচা বিনামূলীয়া কৰা হৈছে। আমাৰ আম আদমি চৰকাৰ য'ত আছে, দিল্লীত অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ চৰকাৰ আৰু পাঞ্জাৱত ভগৱন্ত মান ডাঙৰীয়াৰ চৰকাৰ। আৰু এইটো হ'ব লাগিছিল পলিচি কেন্দ্ৰীয় চৰকাৰৰ, কিন্তু এই পলিচিটো কৰিব নোৱাৰিলেই। তেওঁলোকে বৰঞ্চ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি কৰি, কিছু ঔষধত 80% বৃদ্ধি হৈছে, বৃদ্ধি কৰি তেওঁলোকে ৰাইজক বিপদৰ মুখলৈ ঠেলি দিছে। ইয়াতে আৰু এটা কথা জড়িত হৈ আছে, সেইটো হৈছে যে এই ঔষধসমূহৰ বহুত ঔষধৰে গুণগত মানদণ্ডত উত্তীৰ্ণ হ'ব পৰা নাই বিভিন্ন পৰীক্ষা নিৰীক্ষাত। আৰু অচিৰেই বহু ঔষধৰ হয়তো এক্সপৰ্ট ইণ্ডিয়াৰ পৰা বাহিৰলৈ যোৱাটো হয়তো বন্ধ হ'ব। গতিকে আমি বিচাৰিম ৰাইজে এই কথাটো বিচাৰ কৰক
লোকসভা নিৰ্বাচন সমাগত যদি এই সময়ত জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি কৰি ৰাইজক বিপদৰ মুখলৈ ঠেলি দিয়ে তে ৰাইজে ডেফিনেটলি বিজেপিক বৰ্জন কৰাটো উচিত আৰু আমি বিচাৰিম ভাৰতৰ জনগণে ইণ্ডিয়া এলায়েন্সক আঁকোৱালি লওক আৰু বিজেপি চৰকাৰে আগন্তুক দিনত দিবলগীয়া এনেধৰণৰ যি অসুবিধা যাতে ৰাইজক দিবলৈ সুবিধা নাপায় আমি আজি এই প্ৰেছ মিটৰ জৰিয়তে ভাৰত চৰকাৰ আৰু ডেফিনেটলি অসম চৰকাৰ দুখন চৰকাৰৰ ওচৰত দাবী জনাম জনগণৰ যি চিকিৎসা ব্যৱস্থা এই চিকিৎসা ব্যৱস্থা অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই ভগৱন্ত মান ডাঙৰীয়াই যদি সম্পূৰ্ণ বিনামূলীয়া কৰিব পাৰে তেখেতসকলেও এইটো বিনামূলীয়া কৰিব পাৰিব লাগিব আৰু কৰিবলৈ আমি আজি এই সংবাদমেলযোগে তেওঁৰ ওচৰত দাবী জনালোঁ আজি এগৰাকী মন্ত্ৰীয়ে কৈছে যে দামী দামী ঔষধ খালে বেছি দাম দিবই লাগিব কম দামী ঔষধ খাব লাগে জেনেৰিক শব্দটো তেওঁ উচ্চাৰণ কৰিব পৰা নাই ভিডিঅ'টো আপোনালোকে আকৌ এবাৰ চাব কিন্তু তেওঁৰ যেতিয়া সাধাৰণ কিডনী ষ্টোন এটা হৈছিল আপোনালোকে জানি আচৰিত হ'ব উত্তৰ পূৰ্বাঞ্চলৰ শতকৰা 70% মানুহৰ ষ্টোন আছে সেই ষ্টোনটোৰ কাৰণে কিন্তু তেওঁ ৰাতাৰাতি তেওঁ দিল্লীলৈ এখন ব্যয়বহুল হস্পিটেললৈ তেওঁ শ্বিফ্ট হৈছিলে তাৰমানে তেওঁলোকৰ চিকিৎসা আৰু সাধাৰণ জনসাধাৰণৰ চিকিৎসাৰ মাজত পাৰ্থক্য আছে নেকি ভৰিৰ এডাল সাধাৰণ হাড় ভাঙোতে এগৰাকী এমপিয়ে ৰাতিটোৰ ভিতৰতে গৈ এখন ব্যয়বহুল প্ৰাইভেট হস্পিটেলত ভৰ্তি হৈছিলগৈ দিল্লীত তেওঁলোকৰ চিকিৎসা ব্যৱস্থা বেলেগ হ'ব লাগে আৰু সাধাৰণ জনতাৰ চিকিৎসা ব্যৱস্থা বেলেগ হ'ব লাগে নেকি এই দুটা প্ৰশ্ন মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিছোঁ তেওঁ এই প্ৰশ্নৰ যথাযথ উত্তৰ দিব বুলি মই আশা কৰিলোঁ আমি দাবী কৰিম মুখ্যমন্ত্ৰীকে আদি কৰি তেওঁ পৰিয়ালবৰ্গকে আদি কৰি অসমৰ প্ৰত্যেকজন জনগণে অসমত বিনামূলীয়া চিকিৎসা পোৱাৰ ব্যৱস্থা কৰক তেওঁ পাৰিবই লাগিব যদি দিল্লীত অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই পাৰে যদি পাঞ্জাৱত ভগৱন্ত মান ডাঙৰীয়াই পাৰে গতিকে তেওঁ ইয়াত পাৰিবই লাগিব আৰু তেওঁ এইটো কৰাৰ ব্যৱস্থা কৰিবলৈ আমি আজি সজোৰে দাবী উত্থাপন কৰিলোঁ ধন্যবাদ হয় আমাৰো দুগৰাকী প্ৰাৰ্থী আছে ডিব্ৰুগড় আৰু শোণিতপুৰত ডেফিনেটলি আমিও তাত প্ৰচাৰ কাৰ্য চলাই আছোঁ ৰাইজে আমাক আঁকোৱালি লৈছে আমি ভাল ফলাফল আশা কৰিছোঁ নহয় কিছুমান বস্তু আছে ধৰক পাঞ্জাৱত এতিয়া প্ৰত্যেকখন চিটতেই কংগ্ৰেছৰো প্ৰাৰ্থী থাকিব আপৰো প্ৰাৰ্থী থাকিব গতিকে তেনেকুৱা ধৰণৰ এটা আণ্ডাৰষ্টেণ্ডিং কৰা হৈছে গতিকে আৰু চেণ্ট্ৰেলি যিটো আণ্ডাৰষ্টেণ্ডিং কৰা হৈছে কিছুমান ষ্টেটত হয়তো অকণমান অসুবিধা হৈছে কাৰণ আমি মুঠতে 22জন প্ৰাৰ্থী দিছোঁ গোটেই অল অভাৰ ইণ্ডিয়া বাকীখিনি আমি অন্য আমাৰ যি সতীৰ্থ দল আছে একেলগে এৰি দিছিলোঁ আমি কোনো তেনেকুৱা ধৰণৰ কাৰো লগত যুদ্ধ কৰিবলৈ নাই আমি ৰাইজৰ লগত আছোঁ ৰাইজৰ লগত আমি একেলগে আগবাঢ়ি যাম ৰাইজে যেনেধৰণে আমাক নিৰ্দেশনা দিব যেনেধৰণে আমাক আগবঢ়াই দিব তেনেকৈ আমি কাম কৰিম হয় নাই তেওঁতো ন্যায়িক জিম্মাত আছে এতিয়া PMLA এখনৰ বিষয়ে আগতে ক'লেই যোৱাকালি নে পৰহি এখন সংবিধান মেলত যে PMLA এখন এনেকৈ বনাইছে যে তাত সন্দেহ হ'লেই তেওঁক ধৰি কাৰোবাৰ মুখত কিবা এটা কথা ওলাই ধৰি পেলাই তেওঁক জেলত সোমোৱাই থ'ব পাৰে তাত কোনো ধৰণৰ জামিন পোৱাৰ আশা নাথাকে কিন্তু কোনো এটা কথাই প্ৰুভ হোৱা নাই আপুনি দেখিছে কমচে কম 500 ব্যক্তিক তেওঁলোকে সোধপোছ কৰিছে 1000 ঠাইত তেওঁলোকে তালাচী চলাইছে কিন্তু ক'তো মানি লণ্ড্ৰিঙৰ এটকাও কিন্তু ক'তো একো প্ৰমাণ পোৱা নাই তেওঁলোকে প্ৰমাণ পাব বুলি ভাবি তেওঁলোকে এই কথাটো ৰৈ আছে গতিকে প্ৰমাণ পায় যেতিয়া পাব তেতিয়া দেখা যাব
ভিডিঅ' মঞ্চৰে মুখপাত্ৰ বা অখিল গগৈ তেখেতে কিন্তু এটা সন্দেহ প্ৰকাশ কৰিছে যে যোৰহাটত বৰকৈ জিকাবৰ বাবে কংগ্ৰেছে যিদৰে কৰিব লাগিছিল কৰা নাই বা বিৰোধীয়ে যিদৰে কৰিবলৈ সহায় কৰা নাই কংগ্ৰেছক মানে গোটেই বস্তুটো সন্দেহ প্ৰকাশ কৰিছে নহয় এইটো যিহেতু তেওঁ এটা অন্য দলৰ তেওঁ সভাপতি তেওঁ বক্তব্যটো তেওঁ এক্সপ্লেনেশ্যন কৰিব তাত মোৰ ক'বলৈ নাই কিন্তু মই এটা এক্সপিৰিয়েঞ্চ দিছোঁ যে বিৰোধী ঐক্য মঞ্চ অসমত এতিয়াও বৰ্তি আছে আৰু বিৰোধী ঐক্য মঞ্চত দুটা পাৰ্টি থাকিব দুজন দলৰ পাৰ্টি থাকিব কিন্তু আমি একেলগে ইলেকশ্যন খেলি আছোঁ তাৰ এটা একদম ডাঙৰ এটা কাৰণ আছে অসমৰ বিৰোধী ঐক্য মঞ্চ বিৰোধী দলসমূহে লগ লাগি গঠন কৰা নাই এইটো ক্লেইম কৰিব নোৱাৰে কোনো এটা দলেই না কংগ্ৰেছে পাৰে না অন্য দলে পাৰে বিৰোধী ঐক্য মঞ্চ অসমত গঠন হৈছে জনতাৰ কাৰণে জনতাৰ দাবীত আৰু জনতাৰ দাবীখিনি উত্থাপন কৰিছে আপোনালোকৰ জৰিয়তে প্ৰেছৰ জৰিয়তে যি জনতাই অসমৰ জনতাই দাবী কৰিছিল সেই দাবীৰ ভিত্তিত বিৰোধী ঐক্য মঞ্চ গঠন হৈছিল আৰু বিৰোধী ঐক্য মঞ্চ এতিয়াও অটুট আছে ইলেকশ্যন একেলগে খেলিব হ'ব পাৰে কোনোবা সমষ্টিত দুজন পাৰ্টি থাকিব পাৰে নাই দিয়া নাই দিয়া কিয় দিয়া নাই তেখেতক সুধিলে ভাল নাই তাতে চৰ্তত আমি ভিডিঅ' কমিটি ভাঙাৰ কথাটো নাই নহয় তাত তেওঁক 24 ঘণ্টা উত্তৰ দিবলৈ দিছিলোঁ তেওঁ উত্তৰ দিয়া নাই এইটো তেওঁৰ কথা আপুনি তেওঁক যদি প্ৰশ্নটো সুধে আমি বেছি ভাল পাম উত্তৰটো আপোনাৰ জৰিয়তে আমিও পাম ৰাইজেও পাব কিন্তু বিৰোধী ঐক্য মঞ্চত এই সকলো দল আছে 16টা দল আছে আৰু তেওঁলোকে একেলগে কাম কৰি আছে যদি বিৰোধী ঐক্য মঞ্চ সঁচাকৈ যদি বুজাবুজিত খেলে কাৰণ CPM-এও এতিয়া বৰপেটাত খেলি লৈছে CPI-এ যোৰহাটত খেলিম বুলি কৈছিলে এতিয়াও সময় আছেনে নাজানো হৈছে পাৰ হৈছে TMC-য়ে 4খন আসনত খেলিছে গতিকে এইখিনি যদি নহ'লহেঁতেন তেতিয়াহ'লে 5ৰ পৰা 6খন আসন বিৰোধী ঐক্য মঞ্চই পালেহেঁতেন এতিয়া নাই এতিয়াতো আমি সকলোৱে চেষ্টা কৰিব সকলোৱে ইলেকশ্যন খেলিব ৰাইজৰ ওপৰত ডিপেণ্ড কৰিব তাক কেনেকৈ আঁকোৱালি লয় যদি মানুহৰ মাজত কনফিউজন নাহে যে বিৰোধী ঐক্য মঞ্চৰ বিষয়ে কনফিউজন নাহে আপোনালোকে যদি আমাক একগোট কৰি ৰাখিব পাৰে তেতিয়াহ'লে ডেফিনেটলি আমাৰ আসন জিকাৰ আশা আছে সহায়বোৰ ৰিচিপ্ৰকেল হ'ব অকল একপক্ষীয় হ'লে নহ'ব গতিকে ডেফিনেটলি যদি একপক্ষীয়ভাৱে কাম কৰিলে তেতিয়াহ'লে আপোনাৰ অসুবিধা হ'ব সেই কথাটোকে হয়তো অখিল গগৈ ডাঙৰীয়াই আঙুলিয়াই দিছিলে যোৱাকালি মই তেওঁলোক কথা পাতি সময় পোৱা নাই কাৰণ প্ৰত্যেকজন ব্যক্তিয়ে ব্যস্ত আছে ইলেকশ্যনৰ কাৰণে বিভিন্ন কাম থাকে যদি একগোট হৈ খেলিব পাৰে ইলেকশ্যন চাহে দুটা কেণ্ডিডেটেই হওক কোনো কথা নাই তেতিয়াহ'লে ডেফিনেটলি ৰিজাল্ট ভাল হ'ব নাই এইটো এতিয়া ভূপেন বৰা ডাঙৰীয়াৰ প্ৰথম আৰু প্ৰধান ভুলটো হৈছে তেওঁ নিজকে কংগ্ৰেছৰ সভাপতি বুলি ভাবি আছিলে আমি তেওঁক বাৰে বাৰে কৈছোঁ আপুনি বিৰোধী ঐক্য মঞ্চৰ সভাপতি 16টা দলৰ যি সন্মিলিত এটা শক্তি হৈছে শক্তিটো আপুনি সভাপতি সেই হিচাপে আপুনি যেতিয়া সিদ্ধান্ত ল'লেহেঁতেন তেতিয়া আপোনাৰ ভুল নহ'লে এইবোৰ বাৰে বাৰে তেওঁক মই কৈছোঁ আৰু সোঁৱৰাইও দিছোঁ এতিয়াও যদি তেওঁ ভাবে যে মই বিৰোধী ঐক্য মঞ্চৰ সভাপতি তেতিয়াহ'লে তেওঁ এতিয়াও সুচিন্তিত কৰিব পাৰে আৰু 16টা দলক একেলগে লৈ আগবাঢ়ি যাব পাৰে নাই মইতো ক'লোৱেই ভূপেন বৰা ডাঙৰীয়া বিৰোধী ঐক্য মঞ্চৰ সভাপতি তেওঁ কংগ্ৰেছৰ সভাপতি পদটো পাহৰি যাওক অলপ সময়ৰ কাৰণে ৰুণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ সভাপতি সেইটো পাহৰি তেওঁ সম্পাদক বিৰোধী ঐক্য সম্পাদক এই দুগৰাকী ব্যক্তিয়ে যে 16টা দলক লগ লগাই আকৌ বহি কথা পাতিব পাৰে ডেফিনেটলি ফলাফল ভাল হ'ব আৰু অখিল গগৈ ডাঙৰীয়াৰ মুখেদি যি কথা বাক্য ওলাইছে এনেকুৱা বাক্য হয়তো আৰু নোলাব আমি তেনেকুৱা ধৰণৰ কাকো সমালোচনা কৰিবলৈ নাই কাৰণ আমি প্ৰত্যেকটা ৰাজনৈতিক দলে এতিয়া ব্যস্ত আছে ইলেকশ্যনৰ কাৰণে কোনে কেনেকৈ কাম কৰিব কেনেকৈ হেল্প কৰিব এই বিষয়ে নিশ্চয় আমি কথা পাতি আছোঁ আৰু প্ৰথম আৰু প্ৰধান লিড ল'ব লাগিব বিৰোধী ঐক্যৰ সভাপতি আৰু সম্পাদকগৰাকীয়ে ডেফিনেটলি আছে 19 তাৰিখ এই প্ৰথম ভোটদান হ'ব ডেফিনেটলি আছে প্ৰাৰ্থীৰ লগত আলোচনা কৰি দলৰ আলোচনা হ'ব প্ৰাৰ্থীগৰাকীৰ লগত আলোচনা কৰিবলৈ কথা নাই দুটা দলৰ মাজত হ'ব 16টা দলৰ মাজত হ'ব
ঠিক আছে কিন্তু যিদৰে আপুনি ভূপেন বৰাই কৈছে যে কথা কৈছে তাৰ মাজতে গৌৰৱৰ লগত থকালে যিবোৰ কংগ্ৰেছীসকলে সদায় দল আহিছে তেওঁৰ লগত কুঁহাৰ হিচাপে থকা বাহন হিচাপে থকা মানুহ আহিছে তাৰ মাজতো এনেকুৱা পৰিস্থিতি হৈছে গতিকে কি ক'ব নাই অন্য এটা দলৰ কথা কিয় সোধে কংগ্ৰেছ দলৰ ভিতৰ চৰাত কি হৈছে কংগ্ৰেছ দলৰ সভাপতি বা তেওঁলোকৰ বিষয়ববীয়াই ক'ব পাৰিব কেন্দ্ৰীয় নেতৃত্বও এতিয়া গুৱাহাটীত আছে অসমত আছে গতিকে এইটো তেওঁলোকৰ দলীয় কথাটো মোৰ ওপৰত কমেণ্ট দিবলৈ ইচ্ছা নাই ডেফিনেটলি মই ক'ম যিহেতু এতিয়া আমি সহযোগী দল গতিকে ভূপেন বৰা ডাঙৰীয়াই এবাৰ নিজৰ দলৰ মানুহবোৰ বহি লোৱাটো উচিত নাই এইটোতো আমি এপিল কৰা আছে এইটো তেওঁলোকে এতিয়া সিদ্ধান্ত ল'ব সভাপতি আৰু সম্পাদকে ভিডিঅ' সভাপতি সম্পাদকে সিদ্ধান্ত ল'ব এতিয়ালৈ আমাক জনাব যে তেওঁলোকে কিবা সিদ্ধান্ত লয় তেওঁলোকে আৰু কৈছে তেওঁলোকে বহিব পাৰে সফলতাৰ লগত মাতি পেলাই এতিয়াও বহুত দলৰ মূলত যোগাযোগ আছে তেওঁলোকেও বিচাৰে একেলগে বহাৰ লেফ্ট দলসমূহে অন্যান্য দলকেইজনে ইয়াত আচলতে ৰাজহুৱাভাৱে বেয়াকৈ কথা কোৱাৰ একো কথা নাই দলৰ বিষয়ে কোৱাৰ কথা নাই কাৰণ তেওঁলোকে নিজৰ নিজৰ দল একোটা চলাই আছে হ'ব থেংক ইউ